বৰক্ষেত্ৰীৰ জাগাৰাত ১৪তম বাৰ্ষিক দৌল মহোৎসৱক লৈ ৰাধাকৃষ্ণ মন্দিৰ প্ৰাংগণত উখল মাখল পৰিৱেশৰ সৃষ্টি কৰিছে। তিনিদিনীয়া বাৰ্ষিক দৌল মহোৎসৱৰ প্ৰথম দিনা ঢুলীয়া উদ্বোধন কৰে জাগাৰাৰ বিশিষ্ট সমাজকৰ্মী উত্তম তালুকদাৰে। ৰাধাকৃষ্ণ মন্দিৰ জাগাৰাৰ ঠাকুৰদিয়াত এইবেলি 14 বৰ্ষত ভৰি দিলেহি। তো এই ক্ষেত্ৰত এই ৰাধাকৃষ্ণ মন্দিৰৰ পৰিচালনা সমিতিয়ে আজি প্ৰথম দিনৰ কাৰ্যসূচী হিচাপে প্ৰথম ওজাপালি গ'ল। এতিয়া ঢুলীয়া প্ৰদৰ্শন চলি আছে। ঢুলীয়া প্ৰদৰ্শন কৰাৰ কাৰণে মোক আমন্ত্ৰণ কৰি আনিছিলে। এই ক্ষেত্ৰত মই এই যে আমাৰ 14 বছৰ আগত ৰাধাকৃষ্ণ মন্দিৰৰ যি আজি বিষয়ববীয়া কৰ্মকৰ্তাসকলে ইয়াত যে সনাতনী সভ্যতা সংস্কৃতিৰ যি ধ্বজা উৰাইছিলে, সঁচাকৈ তেখেতসকলৰ এই পদক্ষেপ প্ৰশংসনীয়। আজি এনেকৈ গৈ 14 বছৰত ভৰি দিলে। আৰু আজি এতিয়া কথা হৈছে কি, এই যে সনাতন বুলি ক'লে আমি কি বুজোঁ? সনাতন বুলি ক'লে আমাৰ যি সনাতন ধৰ্মৰ তাৰ যি মানে চৰিত্ৰ সঁচাকৈ অদ্ভুত আৰু বিচিত্ৰ। ই আমাৰ সমাজ ব্যৱস্থাত এনেকুৱা প্ৰভাৱ পেলায়, আমাৰ দৈনন্দিন জীৱনটো সাৱলীলভাৱে গঢ় দিয়াত সহায় কৰে। এই ক্ষেত্ৰত আমাৰ সাহিত্য সংস্কৃতি যদি আপুনি বিচাৰ কৰে, তো সাহিত্য সংস্কৃতিটো আমাৰ মানে সৰু সৰু কাহিনী আৰু ৰসৰ এনেকুৱা মহাকাব্যিক ৰস পোৱা যায়, মানে যিটো পৃথিৱীৰ অইন ধৰ্মত কেতিয়াও বিচাৰি পোৱা নাযায়। এই ক্ষেত্ৰত আমাৰ গুৰুজনা বিশেষকৈ শংকৰদেৱ আৰু মাধৱদেৱ, তেওঁৰ সৃষ্টিৰাজি, তেখেতসকলৰ সৃষ্টিৰাজিও অমৰ সৃষ্টিৰাজি আৰু তেখেতসকলৰ সৃষ্টিৰাজিতো উচ্চ পৰ্যায়ৰ সাহিত্য বিচাৰি পোৱা যায়। এতিয়া কথা হৈছে কি, আমাৰ যে হোলী বা দৌল, আমি হোলী বা দৌলৰ তাৎপৰ্য কি বুলি বহন কৰোঁ? হোলী বা দৌলে আমাক কি সূচায়? হোলী বা দৌল বুলি ক'লে আমি আচলতে প্ৰাকৃতিক উৎসৱ আৰু সাংস্কৃতিক উৎসৱ বুলি ধৰিব পাৰোঁ। এই ক্ষেত্ৰত আমি যদি বিচাৰ কৰোঁ যে হোলী আৰু দৌল ই আচলতে আমাক কি বহন কৰে, যে আমাৰ দেহৰ উৎসৱ, মনৰ উৎসৱ, প্ৰাণৰ উৎসৱ আৰু আনন্দক এনেকুৱা আত্মহাৰা কৰে যে আমি দেহ মন প্ৰাণ খুলি আমি ফূৰ্তি কৰোঁ। ই আমাৰ সনাতনী সভ্যতাৰ ই এটা আপুৰুগীয়া উৎসৱ, অন্যতম উৎসৱ। অন্য যিমানখিনি আমাৰ সনাতনী সভ্যতা সংস্কৃতিৰ উৎসৱ আছে, ইয়াৰ ভিতৰত এই হোলী বা দৌল হৈছে অন্যতম বিশেষ উৎসৱ। এই ক্ষেত্ৰত এতিয়া আমি যে মন্দিৰ বা মন্দিৰত যে আমি পূজা অৰ্চনা কৰোঁ, তেতিয়াহ'লে মন্দিৰে কি তাৎপৰ্য বহন কৰে? মন্দিৰ হ'ল এনেকুৱা এটা পবিত্ৰ অনুষ্ঠান য'ত আমি ধূপ ধূনা মন্ত্ৰৰ উচ্চাৰণ আৰু যি ইয়াৰ মানে পবিত্ৰ পৰিৱেশ, ই আমাক কি কৰে, আমাৰ মনত এটা পজিটিভ এনাৰ্জি আনে। এতিয়া কথা হৈছে কি, আমাৰ সনাতন হিন্দু ধৰ্ম অনুসৰি যে আমি আমাৰ যত জীৱ তত শিৱ বুলি কোৱা হয়, অৰ্থাৎ আমি প্ৰকৃতিৰ সকলোতে ভগৱানক বিচাৰি পাওঁ। তেতিয়াহ'লে আমি মন্দিৰত কিয় আহোঁ? মন্দিৰত আমি এইকাৰণে আহোঁ যে ইয়াত আমি ভগৱানৰ লগত সংযোগ স্থাপন কৰাত অতি সহজ হয়। আৰু এই মন্দিৰে কি কৰে, আমাৰ সমাজত একতা আনে। আমি সমাজত একতাৰ লগতে আমাৰ ইয়াৰ যি ধৰক উচ্ছৃংখল যি পৰিৱেশ, ই আমাৰ কি কৰে, একতাৰ দলেৰে বান্ধ খুৱায় আৰু সমাজত ই মিলা প্ৰীতি আৰু একতাৰ ভাৱ সৃষ্টি কৰে। শ্ৰদ্ধাৰ এইখিনিও কয়। উল্লেখযোগ্য যে নলবাৰী জিলাৰ বৰক্ষেত্ৰী ৰাজচক্ৰৰ অন্তৰ্গত জাগাৰা ঠাকুৰীদিয়া স্থিত ৰাধাকৃষ্ণ মন্দিৰ প্ৰাংগণত বিগত বৰ্ষৰ দৰে এই বৰ্ষও তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে 14তম বাৰ্ষিক দৌল মহোৎসৱক লৈ উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। ৰাধাকৃষ্ণ মন্দিৰ কমিটিৰ সৌজন্যত 2, 3 আৰু 4 মাৰ্চত তিনিদিনীয়া ধৰ্মীয়, আধ্যাত্মিক আৰু সাংস্কৃতিক অনুষ্ঠানেৰে দৌল মহোৎসৱ উদযাপন কৰা হয়। 14তম দৌল মহোৎসৱ ৰাধাকৃষ্ণ মন্দিৰৰ সৌজন্যত আমাৰ তিনিদিনীয়া কাৰ্যসূচীৰে এইবেলি আমাৰ দৌল মহোৎসৱটি পালন কৰা হৈছে। ৰাতিপুৱা ধৰ্মধ্বজা উত্তোলনেৰে এই আমাৰ ধৰ্মীয় অনুষ্ঠানটো আৰম্ভণি কৰা হয় আৰু দিনৰ ভাগত আমাৰ বিভিন্ন কাৰ্যসূচীৰ মাজেদি আজি এই দৌল উৎসৱ পালন কৰি বৰ্তমান সময়তে আমাৰ বন্তি প্ৰজ্বলন, আমাৰ আতচবাজি প্ৰদৰ্শন আৰু বৰ্তমান এতিয়া আমাৰ ঢুলীয়া প্ৰদৰ্শন হৈ আছে। গতিকে এই আমাৰ দৌল উৎসৱৰ মাজেদি আমাৰ এই অঞ্চলত বিশেষকৈ আঞ্চলিক ৰাইজৰ সহযোগত আমি দৌল উৎসৱত এটা আমাৰ সমন্বয়স্থলী হিচাপে প্ৰতিষ্ঠা লাভ কৰিব পাৰোঁ, তাৰ বাবে এটা আশা ৰাখিছোঁ। আমি সকলো ধৰ্মীয় লোকসকলে যাতে আমাৰ এই পবিত্ৰ অনুষ্ঠানটিক আৰু আগবঢ়াই নিব পাৰোঁ, তাৰ বাবে সকলোৰে মানে সহায় সহযোগিতা কামনা কৰি আৰু যাতে মই ছোৱালীসকলক ভালদৰে শিক্ষা দীক্ষা দি যাতে তেওঁলোকৰ ল'ৰা ছোৱালীবিলাক এটা সুনাগৰিক গঢ়াৰ কাৰণে যদি আগবাঢ়ি যায়, অভিভাৱকসকলে এই কথাখিনি লক্ষ্য ৰাখি আমাৰ এই অনুষ্ঠানে যদি আমি আগতকৈ আৰু ভালদৰে আগবঢ়াই নিব পাৰোঁ, এইটো মই আশা ৰাখিছোঁ। আৰু আমাৰ আজি প্ৰথম দিনৰ কাৰ্যসূচীৰ ভিতৰত আমাৰ এই তিনিদিনীয়া কাৰ্যসূচীত অহাকালি আমাৰ ৰাজহুৱা আমাৰ মহাভোগ বিতৰণ প্ৰক্ৰিয়া আৰু গধূলি আমাৰ প্ৰখ্যাত নাগাৰা শিল্পী তৰুণ কাকতিৰ দ্বাৰা নাম প্ৰদৰ্শন কৰা হ'ব।
গতিকে আৰু তাৰ তৃতীয় দিনা আমাৰ ৰাতিপুৱা 10 বজাত প্ৰতিমা বিসৰ্জনৰ কাৰণে আমাৰ ইনা এটা বিশেষভাৱে শোভাযাত্ৰা উলিওৱা হ'ব আৰু সেইদিনা 12 বজাত আমাৰ আজি এইবেলি দৌল মহোৎসৱৰ সামৰণি কৰিব। গতিকে মই এই 3 দিনৰ কাৰ্যসূচীত সকলোৰে সহায় সহযোগিতা শ্ৰদ্ধাৰে কামনা কৰি ইয়াক সাফল্যমণ্ডিত কৰাৰ বাবে আহ্বান জনাইছোঁ। চতুৰ্দশ বাৰ্ষিক দৌল মহোৎসৱ পৰিচালনা সমিতিয়ে জনোৱা অনুসৰি 2 মাৰ্চৰ পুৱা 7 বজাত সমূহীয়া চাফাই অভিযান, ধৰ্মধ্বজা উত্তোলন, গছপুলি ৰোপণ, কাৰ্যালয় উদ্বোধন, প্ৰতিমা স্থাপন, আতচবাজি প্ৰদৰ্শন, বন্তি প্ৰজ্বলনৰ লগতে সন্ধিয়া 6:30 মৌখলি দত্তকুছিৰ মা সৰস্বতী ঢুলীয়া নাট্যদলৰ দ্বাৰা ঢুলীয়া প্ৰদৰ্শনেৰে প্ৰথম দিনৰ কাৰ্যসূচী অন্ত পৰে। ঢুলীয়া উদ্বোধন কৰে জাগৰাৰ বিশিষ্ট সমাজসেৱক উত্তম তালুকদাৰে। প্ৰতিটো কাৰ্যসূচীতে ধৰ্মপ্ৰাণ 3দিনীয়া কাৰ্যসূচীত প্ৰতিটো দিনতে ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে দৌল উৎসৱ সমিতিৰ লগতে মন্দিৰ পৰিচালনা সমিতিয়ে। নলবাৰীৰ পৰা ৰিংকুৰাই চৌধুৰীৰ এক বিশেষ প্ৰতিবেদন, নিউজ নাও।